নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস আজিৰ বাতৰি ২৭ ছেপ্টেম্বৰ শুক্ৰবাৰে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সংস্থা নিৰৰ সপ্তম কাৰ্যনিৰ্বাহক সভাখনি সফলভাৱে সামৰি পৰে নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সংস্থা নিৰৰ কাৰ্যকৰী বৈঠকখন ২৭ ছেপ্টেম্বৰ শুক্ৰবাৰৰ দিনা পুৱা ১১ বজাত উপসভানেত্ৰী ইন্দ্ৰাণী গগৈৰ বাসভৱনত অনুষ্ঠিত হয়। সভানেত্ৰী ডক্টৰ উৰ্মিলা শৰ্মাই সঞ্চালনা কৰা বৈঠকখনত সম্পাদিকা ইন্দিৰা বৰুৱাই আঁত ধৰে। নিৰৰ প্ৰতিষ্ঠাপক সভানেত্ৰী প্ৰয়াত শশীপ্ৰভা বৰগোহাঁই প্ৰতিষ্ঠাপক সম্পাদিকা পৰৱৰ্তী সময়ত সভানেত্ৰী বৰ্তমানৰ উপদেষ্টা বিনীতা দত্তকে মুখ্য কৰি প্ৰাক্তন ছাত্ৰসকলক লৈ ২০০৮ চনতে নিৰৰ জন্ম হৈছিল। জন্ম লগ্নৰে পৰা নিৰে বিদ্যালয়ৰ লগত একাত্মকতাৰে ছাত্ৰীসকলৰ শৈক্ষিক মানসিক শাৰীৰিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ আন্তঃগাঁথনি অধ্যক্ষা কোঠা তোৰণখন পানী যোগান ৩খন গ্ৰিল খেলপথাৰত ২খন গাৰ্ডেন চকী খেলপথাৰত মাটি ভৰোৱা ছাত্ৰীসকলৰ বাবে ৩টা শৈক্ষিক ন্যাসৰ বঁটা প্ৰদান দেৱবালা দেৱী সৌৰণী প্ৰেক্ষাগৃহৰ চকী কোঠা নিৰ্মাণ কৰি বিদ্যালয়ৰ হোষ্টেলৰ বাবে বিভিন্ন কামখিনি কৰি আহিছে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শকুন্তলা দেৱী অপৰাজিতা বৰপূজাৰী প্ৰীতি বৰদলৈ মিলু শৰ্মা ছায়েৰা ৰহমান দীপিকা বৰগোহাঁই অধ্যক্ষা শান্তনা গোস্বামী আৰাধনা বৰুৱা লক্ষ্মী বুঢ়াগোহাঁই ডক্টৰ ৰীতা শৰ্মা অৰ্চনা বৰা হাজৰিকা ইৰিনা শৰ্মা বন্দিতা গোস্বামী শৰ্মা এলিজা বেগম ডক্টৰ পূৰ্ণজ্যোতি ডেকা ভূঞা পৰিমল্লিকা দত্ত হিৰণ্য বৰদলৈ দীপ্তি দত্ত গোস্বামী ডক্টৰ কৃষ্ণা বৰুৱা পাটগিৰি বাসন্তী বৰুৱা সাবিত্ৰী বৰদলৈ প্ৰীতি বৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আৰু অক্টোবৰ মাহৰ শেষৰ ফালে বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব বুলি আলোচনা কৰে। উপস্থিত বিনীতা দত্তকে মুখ্য কৰি কেইবাগৰাকী সদস্যই নিজৰ বক্তব্য ব্যক্ত কৰি ইন্দ্ৰাণী গগৈ আৰু স্বামী ডক্টৰ মিণ্টু কুমাৰ গগৈৰ শলাগ লৈ আহাৰ গ্ৰহণ কৰে। অনাগত দিনটোত উক্ত যাত্ৰা অব্যাহত থাকিব। বৈঠক কিন্তু মোৰ মন যায় ২০০৮ চনতেই এই প্ৰাক্তন ছাত্ৰী সন্থা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ এই সন্থাটো স্থাপিত হৈছিল। তেতিয়াৰ দিনৰ পৰা আমি নিৰৰ হৈ বিদ্যালয়ৰ উন্নতিৰ কাৰণে শৈক্ষিক দিশতে হওক ছাত্ৰীসকলৰ শাৰীৰিক মানসিক উন্নতি উৎকৰ্ষ সাধনৰ কাৰণে আমি বিভিন্ন কাম কৰি আঁচনি হাতত লৈ আহিছোঁ। অধ্যক্ষৰ কোঠা নিৰ্মাণ বিদ্যালয়ৰ ৩খন গ্ৰিল বিদ্যালয়ৰ অডিটৰিয়াম বিদ্যালয়ৰ গেট বিদ্যালয়ৰ পানী যোগান আৰু বিদ্যালয়ৰ প্ৰেক্ষাগৃহত থকা চকীৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিত বহুতখিনি সহায় কৰি আহিছোঁ। ৰোগীসকলৰ ছোৱালীসকলৰ কাৰণে ৰোগীৰ বিচনা আদি কৰি আমি বিভিন্ন আঁচনি তৈয়াৰ কৰি তেওঁলোকৰ শিক্ষাদানৰ কাৰণেও আমি বহুতো কষ্ট কৰি আহিছোঁ। সেই নিৰৰ অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিবলৈ পাই মই সঁচাকৈ গৌৰৱান্বিত। আজি সেই আলোচনাতে যোৱা বছৰ মই সম্পাদিকাৰ দায়িত্বত আছিলোঁ। এইবাৰ সম্পাদিকাৰ দায়িত্বত ডক্টৰ ইন্দিৰা বৰুৱাৰ সভানেত্ৰী ডক্টৰ নিৰ্মলা শৰ্মা বাইদেউ তেখেতসকলৰ পৌৰোহিত্যত আজি আমাৰ বাসভৱনত এই অনুষ্ঠানটি কৰিবলৈ পাই মই সঁচাকৈ গৌৰৱান্বিত হয়। কাৰণ জ্যেষ্ঠ গুৰুসকলৰ আশীৰ্বাদ পালেহে আমাৰ এই অনুষ্ঠানটো আগবাঢ়ি যাব বুলি আমিও আশা কৰোঁ। এনেদৰে নিৰৰ অনুষ্ঠানটি আগবাঢ়ি যাওক আৰু ছাত্ৰীসকলৰ উন্নতি হওক বিদ্যালয়ৰ উন্নতি হওক সেয়াই মোৰ আশা। আৰু সদৌ শেষত পুলক মৰমৰ ভাই পুলক আৰু শ্ৰীমন্তলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমালোকেও যে ইমান অশেষ কষ্ট কৰি বিশেষকৈ আমাৰ দলঙৰ যি মেৰামতি চলি আহিছে যান বাহনৰ অসুবিধা হয় তাৰ মাজতো আহি আমাৰ বাসগৃহত দেখা দিব পৰাৰ কাৰণে তোমালোকক মই ধন্যবাদ জনালোঁ। আৰু মোৰ গৃহস্থ ডক্টৰ মিণ্টুকে তেখেতেও আমাক যথেষ্ট সহায় কৰি মোক এইখিনি পাতিবলৈ সুবিধা দিয়াৰ কাৰণে পৰিয়ালবৰ্গক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি নিৰৰ সমূহ সদস্য সভানেত্ৰী সম্পাদিকা উপদেষ্টা বিনীতা দত্ত বাইদেউকে মুখ্য কৰি সকলোকে মই ধন্যবাদ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট।